Hello everyone, মই অভিজিত ৰাজবংশী আপোনালোকৰ হিষ্ট্ৰী মেন্টৰ। সো মই আজি আপোনালোকৰ সন্মুখত আহিছো হিষ্ট্ৰীত আমি কি পঢ়িম, আপোনালোকে মোৰ লগত কি পঢ়িব তাৰে বিষয়ে এটা থৰলি ডিসকাশন, সিলেবাস ডিসকাশন কৰিবলৈ। সো বলক আমি প্ৰথমে চাই লওঁ যে হিষ্ট্ৰী যদি আমি পঢ়িব লগা হয় সিভিল সাৰ্ভিসৰ কাৰণে আমি যদি বেসিক যেটো স্ট্ৰাকচাৰ সিলেবাসৰ আমি কি পঢ়িব পাম। ওকে, সো যদি আমি চাওঁ ইণ্ডিয়ান হিষ্ট্ৰীত আমাৰ তিনিটা ভাগ আছে। Everyone knows that, আপোনালোকেও জানে ইণ্ডিয়ান হিষ্ট্ৰী তিনিটা ভাগ আছে। দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য এনচিয়েণ্ট হিষ্ট্ৰী। প্ৰথমটো কি বুলি জনা যায়? এনচিয়েণ্ট হিষ্ট্ৰী। প্ৰথমটো হ'ল আপোনালোকৰ এনচিয়েণ্ট হিষ্ট্ৰী। অ'কে, চ' এনচিয়েণ্ট হিষ্ট্ৰীত আমি কিহৰ বিষয়ে পঢ়িম? চ' এনচিয়েণ্ট হিষ্ট্ৰী যদি চাব যাওঁ, প্ৰথম আমি পঢ়িম ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা। আমি ষ্টাৰ্ট কৰিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা, ঠিক আছে। তাৰে আগতো আপোনাৰ যদি আমি চাব যাওঁ হিষ্ট্ৰী তিনিটা ভাগ আছে, আপোনাৰ প্ৰি হিষ্ট্ৰী, হিষ্ট্ৰী আৰু প্ৰটো হিষ্টৰিক টাইম। আমি গোটেইখিনিয়ে পঢ়িম, বাট যদি এনচিয়েণ্ট যিটো আমাৰ এক্সামৰ পইণ্ট অফ ভিউ সেইটোৰ পৰা চাব যাওঁ তেতিয়াহ'লে আমি প্ৰথম পঢ়িব লাগিব আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ঠিক আছে। চ' হৰপ্পান চিভিলাইজেশ্যন 2500 ইয়াৰ্ছৰ পৰা মানে BC 2500 BCৰ পৰা 1750 BC লৈ হৰপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ চিভিলাইজেশ্যন আছিল। চ' প্ৰথমে আমি এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন IVCৰ কথা। অ'কে, দ্য ফাৰ্ষ্ট one is the IVC. This is 2500 BC to 1750 BC. Next তাৰ পিছত আমি কি পঢ়িম? IVC যেতিয়া খতম হৈ গৈছিল তেতিয়া যেটো সেন্ট্রাল এছিয়াৰ পৰা আৰিয়ানসকল আহিছিল। সো আৰিয়ানসকল অহাৰ পিছত আমাৰ ভেদিক লিটাৰেচাৰ্ছ ইভলভ হৈছিল। সো সেকেন্ড আমি কি পঢ়িম? সেকেন্ড আমি পঢ়িম ভেদিক লিটাৰেচাৰ। ওকে, সেকেন্ড আমি পঢ়িম ভেদিক লিটাৰেচাৰ। সো এই বস্তুখিনিত আমি লগতে এইখিনিও পঢ়িম যে ভেদিক লিটাৰেচাৰে কেনেকুৱাকৈ সেই সময়ৰ ইণ্ডিয়াৰ যিটো ছ'চাইটি আছিল বা ডিফাৰেণ্ট কিংডম আছিল সেইসকলক কেনেকৈ মাৰ্জ কৰিছিল। ভেদিক লিটাৰেচাৰৰ ফলত কেনেকৈ মাৰ্জ হৈছিল গোটেই সেই সময়ৰ ইণ্ডিয়ান ছ'চাইটিটো, তাৰ বিষয়ে পঢ়িম। আফটাৰ ডেট এতিয়া যদি চাওঁ আমি ভেদিক লিটাৰেচাৰৰ টাইমত আমি দুটা টাইপৰ ভেদিক লিটাৰেচাৰ। ভেদিক লিটাৰেচাৰ ইজ অলছ' ডিভাইডেড ইনটু টু পাৰ্টছ। অ'কে, দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য আৰ্লি ভেদিক লিটাৰেচাৰ্ছ। চ' আৰ্লি ভেদিক টাইম আৰু লেটাৰ ভেদিক টাইম তাৰে বিষয়ে জানিম আমি ভেদিক লিটাৰেচাৰৰ সময়খিনিত। অ'কে, দ্য থাৰ্ড ওৱান যিটো থাৰ্ড ভেদিক লিটাৰেচাৰৰ পিছত আমি চাম যে ইমাৰ্জেঞ্চ অফ দ্য নিউ ৰিলিজিয়াছ। ভেদিক লিটাৰেচাৰৰ পিছত আমি কি চাম? ইমাৰ্জেঞ্চ অফ দ্য নিউ ৰিলিজিয়ন। অ'কে, চ' ইমাৰ্জেঞ্চ অফ দ্য নিউ ৰিলিজিয়নত আমি পঢ়িম নতুন নতুন যিবোৰ ৰিলিজিয়ন ষ্টাৰ্ট হৈছিল সেই সময়ত। মানে কি হৈছিল যে ব্ৰাহ্মণসকলে সেই সময়ত বেছিকৈ নিজকে ছুপেৰিয়াৰ মানে দেখাইছিল, ছুপেৰিয়াৰ দেখাব চেষ্টা কৰিছিল। আৰু তাৰ কাৰণে বাকী যিবোৰ আপোনাৰ ক্লেন আছিল, ফৰ এক্সাম্পল শূদ্ৰ ধৰোঁ আমি, বৈশ্য ধৰোঁ, তেওঁলোকে নতুন ৰিলিজিয়াছ কিছুমান ল'বলৈ চেষ্টা কৰিছিল। আৰু তাত আমি পঢ়িম ইমাৰ্জেঞ্চ অফ দ্য নিউ ৰিলিজিয়নত আমি কি পঢ়িম? বুদ্ধিজিম এণ্ড জৈনিজিম। বুদ্ধিজিমৰ কথা আমি পঢ়িবলৈ পাম। Okay, after that we can also study about the Jainism. Jainismৰ কথাও আমি পঢ়িম। Okay, Jainismৰ কথা আমি পঢ়িম। Okay, next তাৰ পিছত যদি আমি চাব যাওঁ ফৰ্থ নম্বৰত নিউ ৰিলিজনৰ ইমাৰ্জেঞ্চৰ পিছত আমি চাম আপোনাৰ গুপ্তা এম্পায়াৰ। তাৰপিছত আমি কি পঢ়িম? গুপ্তা এম্পায়াৰৰ বিষয়ে পঢ়িম। গুপ্তা এম্পায়াৰ, অ'কে, গুপ্তা এম্পায়াৰ। তাৰপিছত আমি পঢ়িম আপোনালোকৰ মৌৰ্য এম্পায়াৰৰ কথা। অ'কে, মৌৰ্য এম্পায়াৰ আৰু গুপ্তা এম্পায়াৰৰ সেই সময়খিনিত যিটো এডমিনিষ্ট্ৰেশ্যন আছিল তাৰ কিছু প্ৰভাৱ আজিৰ আমাৰ এই ছ'চাইটিটো দেখা পোৱা গৈছে। চ' সেই তেতিয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা আৰু ছ'চাইটিটোৰ কথা, ঠিক আছে বাবা, আমি কি পঢ়িম? সেই সময়ৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা আৰু ছ'চাইটিৰ কথা আৰু তাৰ যিটো ইম্পেক্ট বৰ্তমান সমাজত হৈ আছে তাৰে বিষয়েও আমি জানিব পাৰিম, ঠিক আছে। চ' গুপ্তা এম্পায়াৰ, দেন মৌৰ্য এম্পায়াৰ। অ'কে, মৌৰ্য এম্পায়াৰৰ কথা পঢ়িম। নেক্সট যদি চাব যাওঁ আমি এনচিয়েণ্টত আমি পঢ়িব পাম জনপদাছ এণ্ড মহাজনপদাছ, ঠিক আছে। চ' 16 মহাজনপদাছ যিটো বুকত আমি দেখা পাওঁ যে মহাজনপদাছ এণ্ড জনপদাছৰ কথা আমি নেক্সট পঢ়িব চাম। যেনেকৈ আপোনাৰ মগধা, অ'কে, মগধা হওক, বৈশ্য হওক, চাকিয়া ক্লেন। তো যদি আমি এটা বেসিক স্ট্ৰাকচাৰ চাব যাওঁ তেতিয়াহ'লে আমি নেক্সট কি পঢ়িব পাম? নেক্সট আমি পাম জনপদাছ এণ্ড মহাজনপদাছ, ঠিক আছে। নেক্সট আমি পাম জনপদাছ এণ্ড মহাজনপদাছ, মহাজনপদাছ। তো ইয়াৰ বিষয়ে আমি পঢ়িব পাম, ঠিক আছে। চ' এনচিয়েণ্ট হিষ্ট্ৰীত থৰলি চাব গ'লে আমি এইখিনি পাম আৰু ইয়াৰ লগতে বাকী আদাৰ যিবোৰ কিংডম আছিল, বাকী আদাৰ কিংডম অফ দ্য ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি সেই সময়ত। চ' আদাৰ ডাইনেষ্টি, ফৰ এক্সাম্পল চাউথৰ হওক
ডিফাৰেণ্ট পাৰ্ট চাউথৰ হওক নৰ্থৰ হওক ঠিক আছে নৰ্থৰ যিবোৰ ডাইনেষ্টি আছিল ইম্পৰ্টেণ্ট চাউথৰ যিবোৰ ডাইনেষ্টি আছিল ইম্পৰ্টেণ্ট চ' সেইসকলৰ সেই ডাইনেষ্টিবিলাকৰ মাজত যিবোৰ লিংক আছিল বা মেট্ৰিমনিয়েল এলায়েন্স আছিল তাৰে বিষয়ে আমি পঢ়িবলৈ পাম ঠিক আছে চ' ফ্ৰম ডিফাৰেণ্ট পাৰ্ট অফ দ্য কাণ্ট্ৰি সেই সময়ৰ ইণ্ডিয়া ডিফাৰেণ্ট পাৰ্ট ঠিক আছে চ' তাৰে বিষয়ে আমি পঢ়িবলৈ পাম আৰু আদাৰ ডাইনেষ্টিবোৰৰ যিবোৰ লিংক আছিল মেট্ৰিমনিয়েল এলায়েন্সৰ জৰিয়তে হওক বা যুদ্ধৰ ক্ষেত্ৰতেই হওক যিবোৰ লিংক আছিল সেইবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাম চ' দিছ ইজ দ্য এনচিয়েণ্ট হিষ্ট্ৰী আমি যিবোৰ মানে পঢ়িম আপোনালোকৰ লগত চ' এইটো হ'ল এনচিয়েণ্টৰ পাৰ্ট আছিল নেক্সট আমি যাই আছোঁ মেডিয়েভলত আমি কি পঢ়িম অ'কে চ' নেক্সট ইজ দ্য মেডিয়েভল হিষ্ট্ৰীত যদি চাব যাওঁ medieval in ancient history okay so medieval Indian history okay now medieval Indian history তিনিটা ডিভিজনত ভাগ কৰিব পাৰি okay so medieval Indian history is divided into three parts তিনিটা ভাগত ভাগ কৰোঁ আমি যেনে ফাৰ্ষ্ট পাৰ্টটো হ'ল আপোনালোকৰ early medieval it is known as early medieval so early medievalত আমি কিহৰ বিষয়ে পঢ়িবলৈ পাম early medievalত সেই যে আপোনালোকৰ মুছলিম ইনভেডাৰ সকলে ইনভেড কৰিছিল ইণ্ডিয়াক ফৰ এক্সাম্পল আমি যদি চাব যাওঁ দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য মহম্মদ বিন কাছিম 712 AD তাৰপিছত মাহমুদ গজনবী অ'কে মাহমুদ গজনবী 17 টাইমছ এটেক কৰিছিল ইণ্ডিয়াত আফটাৰ ডেট মহম্মদ ঘৰী চ' দিছ এটেক্স ফ্ৰম দ্য ডিফাৰেণ্ট মুছলিম ইনভেডাৰ্ছ কেম ইন early medieval okay so early medieval বিষয়ে পঢ়িম after that আমি later medieval বিষয়ে পঢ়িম আৰু এই later medieval যেটো পাৰ্ট আছে আমাৰ যে later medieval পাৰ্ট আছে it is also divided into two parts প্ৰথমটো আমি যদি চাব যাওঁ Delhi Sultanate okay the first যেটো ভাগ আছে later medievalৰ এটো Delhi Sultanate পাঁচটা ডাইনেষ্টিয়ে ৰুল কৰিছিল five dynasty ৰুল কৰিছিল Delhi Sultanateত The first one is the slave dynasty তাৰপিছত আপোনাৰ Khilji dynasty then Tughlaq dynasty Sayyid dynasty and Lodi dynasty তাৰে বিষয়ে আমি পঢ়িম নেক্সট যদি চাব যাওঁ আমি পাম Mughal empire okay next যদি আমি চাব যাওঁ then আমি পাম Mughal empire is the part of the later medieval Mughal empire কথা আমি জানোৱে বাবৰৰ পিছত আপোনাৰ হুমায়ুনৰ পিছত আকবৰ আহিল okay আকবৰৰ পিছত জাহাংগীৰ তাৰপিছত শাহজাহান তাৰপিছত ঔৰংজেব আৰু তাৰপিছত লেটাৰ মুঘল okay লেটাৰ মুঘল ৰুলাৰ so দিল্লী সুলতানেট আৰু মুঘল এম্পায়াৰৰ বিষয়ে আমি ভালকৈ পঢ়িম লেটাৰ মেডিয়েভেলত আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমি যেনেকুৱাকৈ ধৰক মুঘল এম্পায়াৰে হওক বা দিল্লী সুলতানেট হওক আমাৰ অসমত আক্ৰমণ কৰিছিল আমি তাৰ বিষয়েও জানিব পাৰিম okay দেন নেক্সট আমি যদি চাব যাওঁ আমাৰ আহিল আপোনালোকৰ মডাৰ্ণ হিষ্ট্ৰী ঠিক আছে নেক্সট যদি আমি চাব যাওঁ নেক্সট আহিল আমাৰ মডাৰ্ণ হিষ্ট্ৰী okay মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে এতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি কি পঢ়িম চাওক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ যদি আমি চাব যাওঁ ইয়াৰ ফাৰ্ষ্ট যেটো আমি পঢ়িব লাগিব ফাৰ্ষ্ট যেটো পইণ্ট বা ফাৰ্ষ্ট যেটো টপিক আমি পঢ়িব লাগিব সেইটো হ'ল ইনভেজন অফ দ্য ইউৰোপিয়ানছ ঠিক আছে কেনেকাকে ইউৰোপিয়ানসকলে ইনভেজন অফ ইউৰোপিয়ানছ কেনেকাকে ইউৰোপিয়ানসকলে ইনভেড কৰিলে ইণ্ডিয়াক ঠিক আছে তাৰ পিছৰ যেটো ইণ্ডিয়ান হিষ্ট্ৰী থাকিব তাৰ পিছৰ যেটো আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী থাকিব সেই গোটেই ইণ্ডিয়ান হিষ্ট্ৰীটো টোটেল যেটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী থাকিব তাৰ পিছত আফটাৰ দ্য ইনভেজন অফ দ্য ইউৰোপিয়ানছ আমি ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ফৰ এক্সাম্পল যদি চাব যাওঁ আমি দ্য ফাৰ্ষ্ট ওৱান ইজ দ্য মডাৰেটছ এৰা প্ৰথমটো কি হয় হে বাবা প্ৰথমটো হ'ল মডাৰেটছ এৰা The first one is the moderates phase or moderates era ঠিক আছে এই ফেজটো আপোনাৰ আমি গম পাম 1885 ৰ পৰা 1905 লৈকে চলিছিল moderates phase okay for example সেই সময়খিনিত আপোনাৰ INC formation হৈছিল বা তেনেকুৱা বস্তুবোৰ পঢ়িবলৈ পাম the second one is the modern phase second যেটো ফেজ আছিল সেই ফেজটো হ'ল আপোনালোকৰ modern phase okay second ফেজটো আছিল modern phase it is the phase of modern extremist okay so এই যেটো ফেজ আছিল হেতু আপোনালোকৰ extremist phase এই যেটো ফেজ আছিল এই ফেজটো আছিল আপোনালোকৰ modern extremist phase ঠিক আছে extremist phase এই যেটো extremist phase আছে এটো চলিছিল আপোনালোকৰ 1905 ৰ পৰা লৈ কিনে 1915 লৈকে যেতিয়া 9th of January 1915 ত মহাত্মা গান্ধী আহিছিল ইণ্ডিয়ালৈ ঘূৰি আৰু তেতিয়াৰ পৰা এই extremist phase টো যে modern extremist phase বুলি জনা যায় এই বস্তুটো নোহোৱা হৈ গৈছিল ঠিক আছে তাৰ পিছত নতুন ফেজ এটা ষ্টাৰ্ট হৈছিল okay and the third one is
দ্য থাৰ্ড ওৱান ইজ আমি পঢ়িবলৈ পাম গান্ধীয়ান ফেজ অৰ গান্ধীয়ান এৰা ঠিক আছে মহাত্মা গান্ধী যেতিয়া আহিছিল 9th of January 1915 তাৰপিছত গান্ধীয়ান ফেজ ষ্টাৰ্ট হৈছিল ইণ্ডিয়ান হিষ্ট্ৰীত ঠিক আছে মডাৰ্ণ হিষ্ট্ৰীত আৰু এই সময়কাল চোৱা আছিল আপোনাৰ 1950 পৰা 1947 লৈকে ঠিক আছে সো ইয়াৰ আণ্ডাৰত কি আপোনালোকৰ মুভমেণ্ট হৈছিল সেই সময়ত ঠিক আছে বা আপোনালোকৰ কি ইম্পৰ্টেণ্ট ৰিভলিউশ্যন আহিছিল সো সেইবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাম এই ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীত ঠিক আছে নেক্সট মই আপোনালোকক অসম হিষ্ট্ৰীও পঢ়াম আৰু অসম হিষ্ট্ৰী ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং কাৰণ APSCত আমি যদি চাব যাওঁ এখন নতুন পেপাৰ আছে যিখন অনলি আসাম বেসড পেপাৰ ঠিক আছে এণ্ড এনেকুৱা নহয় যে এইবাৰ ৰিচেণ্টলি যদি আমি চাব যাওঁ এইবাৰ যিখন পেপাৰ আছিল আসাম হিষ্ট্ৰী সেইখন বহুত টাফ আছিল ঠিক আছে চবৰে মুখৰ পৰা শুনা পোৱা মতে সেইখন বহুত টাফ আছিল চ' ইয়াত আমি অসমৰ হিষ্ট্ৰীৰ কথা ভালকৈ জানিব লাগিব চ' অসমৰ হিষ্ট্ৰীত আমি কেনেকৈ জানিম অসমৰ হিষ্ট্ৰীৰ বিষয়ে আমি কি পঢ়িম অ'কে চ' যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰীও তিনিটা ভাগত ভাগ কৰা গৈছে তেনেকুৱাকৈ আমি অসম হিষ্ট্ৰীকো তিনিটা ভাগত ভাগ কৰিব পাৰোঁ ঠিক আছে দ্য ফাৰ্ষ্ট যিটো আপোনাৰ ভাগ আছে যিটো ফাৰ্ষ্ট ফেজ আছে সেই ফেজটোত আমি কি পঢ়িব পাম সেই ফেজটোত আমি পাম দানৱ ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে মহিৰংগ দানৱী উই ন' ডেট মহিৰংগ দানৱ ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য ইণ্ডিয়ান আছাম হিষ্ট্ৰী চ' অসমত আছামৰ প্ৰথম ৰুলাৰ কোন আছিল মহিৰংগ দানৱ আৰু প্ৰথম ডাইনেষ্টি আছিল দানৱ ডাইনেষ্টি চ' আমি কিহৰ পৰা পাম দানৱ ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিম দানৱ ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিম তাৰপিছত আপোনালোকৰ শালস্তম্ভ ডাইনেষ্টিৰ বিষয়ে আমি পঢ়িম অ'কে শালস্তম্ভ ডাইনেষ্টিৰ বিষয়ে পঢ়িম আৰু তাৰ লগতে মহাভাৰতত যিবোৰ লিখা আছে আমাৰ যোনবোৰ মহাভাৰতত আমাৰ অসমৰ ৰজাবিলাকে পাৰ্টিচিপেট কৰিছিল তাৰ বিষয়ে আমি পঢ়িব পাম আৰু লগতে আমি পঢ়িম যোগিনী তন্ত্ৰ ঠিক আছে যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণৰ কথাও পঢ়িম কালিকা পুৰাণ যোগিনী তন্ত্ৰ 16th century কালিকা পুৰাণ 11th century কালিকা পুৰাণ ঠিক আছে ইয়াৰ বিষয়ে আমি পঢ়িব পাম যে তাত কি লিখা আছিল সেই সময়ৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা লগতে আমি বাকী ডাইনেষ্টিবোৰ ফৰ এক্সাম্পল বৰ্মন ডাইনেষ্টি দেন পালা ডাইনেষ্টি দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট পালা ডাইনেষ্টিৰ কথা আমি পঢ়িব পাম পালা ডাইনেষ্টিৰ কথা পঢ়িব পাম পালা ডাইনেষ্টি ৱাজ ষ্টাৰ্টেড ইন 990 AD ঠিক আছে 990 AD ষ্টাৰ্ট হৈছিল পালা ডাইনেষ্টি তাৰে বিষয়ে পঢ়িব পাম অ'কে আৰু কেতিয়ালৈ পঢ়িব পাম যেতিয়ালৈ আপোনালোকৰ আহোম 1228ত যেতিয়া চুকাফা অসমলৈ আহিছিল সেই তেতিয়ালৈকে আমি ফাৰ্ষ্ট ফেজটোত পঢ়িবলৈ পাম ছেকেণ্ড ফেজত পাম ছেকেণ্ড ফেজ যিটো আছে তাত আমি আহোম অহাৰ পিছত আফটাৰ আহোমৰ পৰা ইয়াণ্ডাবু ট্ৰিটিলৈকে পঢ়িবলৈ পাম ইয়াত আমি বেলেগ ডাইনেষ্টি পঢ়িবলৈ পাম ফৰ এক্সাম্পল আমি যদি চাওঁ কছাৰী ডাইনেষ্টি চুতীয়া ডাইনেষ্টি কোচ কিংডম চ' বেলেগ কিংডমৰ কথা পঢ়িবলৈ পাম জয়ন্তীয়া কিংডম চ' এই সময়ছোৱাত আহোমৰ বিষয়ে আমি ব্ৰিফলি ডিছকাশ্যন কৰিম আৰু লগতে আহোম আৰু মোগলৰ যিবোৰ সংঘাত হৈছিল তাৰে বিষয়ে আমি পঢ়িবলৈ পাম ঠিক আছে এণ্ড দ্য থাৰ্ড ফেজ যিটো থাৰ্ড ফেজ আছে আপোনাৰ সেই থাৰ্ড ফেজটোত আমি কিহৰ বিষয়ে পঢ়িবলৈ পাম থাৰ্ড ফেজটোত আপোনাৰ ইয়াণ্ডাবু ট্ৰিটিৰ পিছত আফটাৰ 1826 ইয়াণ্ডাবু ট্ৰিটিৰ পিছৰ সময়কাল চোৱা এতিয়ালৈ বৰ্তমান কি হৈছে অসমত কি ঘটিছে সেইবোৰ পঢ়িব পাম বা ইংলিছ ব্ৰিটিছ শাসনকাল যে কেনেকৈ হৈছিল অসমত কি প্ৰভাৱ পৰিছিল ব্ৰিটিছ শাসনকালৰ তাৰ বিষয়ে আমি এই থাৰ্ড ফেজটোত অসমৰ হিষ্ট্ৰীত পঢ়িবলৈ পাম ঠিক আছে চ' এইখিনিয়ে আছিল তুলনামূলকভাৱে আমি যদি চাব যাওঁ আমি বেছিক যিটো আমাৰ চিলেবাছ বেছিক যিটো আমি থৰলি ডিছকাছ কৰিলোঁ যে আমি কি পঢ়িবলৈ পাম ইণ্ডিয়ান হিষ্ট্ৰী হওক বা অসম হিষ্ট্ৰী হওক সেইখিনি কথা হয়তো আপোনালোকে ভালকৈ বুজিলে বুলি মোৰ বিশ্বাস গতিকে আমি লগ পাম আমাৰ নিজৰ ক্লাছত ঠিক আছে নেক্সট ক্লাছত আমি লগ পাম ভালদৰে আৰু এই গোটেই বস্তুখিনি আমি ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিম ধন্যবাদ